নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আছাম ট্ৰিবিউন 12 আগষ্টৰ এটা খুব গুৰুত্বপূৰ্ণ বিষয় ইলেক্ট্ৰিক ভেহিকুল এডপশ্যন অফ আছাম এডিটৰিয়েলত অহা এই বিষয়বস্তুটোৰ কিছু আলোচনা কৰিম। ইলেক্ট্ৰিক ভেহিকুল পলিচি 2021 অসমৰ ক্ষেত্ৰত এই টপিকটো আমাৰ মেইনছৰ কাৰণে হওক বা প্ৰিলিমছৰ কাৰণে খুবেই এটা জৰুৰী বিষয় হয়, কাৰণ চৰকাৰে ইলেক্ট্ৰিক ভেহিকুল এডপশ্যনৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। যদিও যি ইণ্ডেক্স নীতি আয়োগৰ দ্বাৰা পাব্লিছ কৰা হয় তাত অসমৰ ৰেংকটো খুবেই তলত আহিছে, যিটো যথেষ্ট চিন্তাৰ বিষয় হয়। আচলতে চিন্তাতকৈ ডাঙৰ কথা কি ধৰণে আমি এই ক্ষেত্ৰত প্ৰগ্ৰেছ কৰিব পাৰোঁ সেইটো এটা কনচাৰ্নিং মেটাৰ হয়, কাৰণ ইলেক্ট্ৰিক ভেহিকুল কনচেপ্টটো লাহে লাহে ডেভেলপ হৈ আহিছে। বিভিন্ন ৰাজ্যত ইয়াক এডপ্ট কৰা হৈছে আৰু সেইমতে সেই ৰাজ্যসমূহত প্ৰগ্ৰেছ কৰিছে। যিধৰণে হাৰিয়ানাই সেই ইণ্ডেক্সত 83 স্ক'ৰ আউট অফ 100 টপ ৰেংক পাইছে গোটেই লিষ্টত। অসমৰ ৰেংকটো অভাৰঅল 27 ৰেংক হয়। ইলেক্ট্ৰিক ভেহিকুল ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টৰ ক্ষেত্ৰত অসমৰ ৰেংকটো 29th হয়। গতিকে আজি আমি আছাম ট্ৰিবিউনৰ যি এডিটৰিয়েল, সেই এডিটৰিয়েলত যিখিনি তথ্য পাইছোঁ তাৰ ওপৰত আলোচনা কৰিম। এজ ইট ইজ মই দিবৰ কাৰণে চেষ্টা কৰিছোঁ। যথেষ্ট গুৰুত্বপূৰ্ণ কথাখিনি ইয়াত আছে আৰু তাৰ লগতে মই এটা এডিশ্যন পাৰ্ট দিছোঁ, ইলেক্ট্ৰিক ভেহিকুল পলিচি 2021 কি হয় সেই বিষয়ে মই ইয়াত সংযোগ কৰিছোঁ। প্ৰথম কথা হ'ল, আমি আছাম ট্ৰিবিউনত যিখিনি কথা পাওঁ সেই কথাখিনি আমাক নলেজটো বঢ়োৱাৰ ক্ষেত্ৰত, আমাৰ চিন্তা শক্তিটো উৎকৰ্ষ সাধন কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে। সেইকাৰণে মই কৈছোঁ যে নিউজ পেপাৰ ৰিডিংটো আমাৰ কাৰণে খুবেই জৰুৰী হয়। নিউজ পেপাৰ এনালাইচিছ চোৱাৰ লগতে আমি নিজেই নিউজ পেপাৰখন পঢ়ি আমি কথাখিনি আয়ত্ব কৰিলে আমাৰ বুজাত বেছি সহায় হয়। গতিকে যিসকল বিগিনাৰ্ছ হয় তেওঁলোককো কম, নিউজ পেপাৰ ৰিডিং হেবিটটো আপোনালোকে ডেভেলপ কৰক। আৰু যিসকলে মেইনছ পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে তেওঁলোকেতো অবভিয়াছলি জানেই। গতিকে পলম নকৰি আজিৰ মূল বিষয়লৈ আহোঁ। 12 আগষ্টৰ আৰ্টিকল হ'ল EV এডপশ্যন, EV ফৰ ইলেক্ট্ৰিক ভেহিকুল 2021ত এডপ্ট কৰা হয়। নিশ্চয় আপোনালোকে ইলেক্ট্ৰিক ভেহিকুল পলিচিৰ বিষয়ে শুনিছে। গতিকে 2021ত ইয়াক ইন্ট্ৰডিউচ কৰা হৈছে, বাট হিণ্ডাৰ্ড বাই ছিগনিফিকেণ্ট গেপছ ইন দ্য ই-মবিলিটি ইক'চিষ্টেম। গতিকে ই-মবিলিটি ইক'চিষ্টেমৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ গেপছ আছে, সেইখিনি আমি আলোচনা কৰিম। নীতি আয়োগৰ মতে Assam progress has not only stalled but has regressed in some areas in the year 2024. কি এৰিয়াত অসম পিছ পৰি ৰৈছে সেই বিষয়ে আমি চাম। State ranks 27 out of 36 states and union territories. 36 mean ইয়াত ষ্টেটছ আৰু ইউনিয়ন টেৰিটৰী লগ খাই আছে, গতিকে 36 ষ্টেটছ এণ্ড ইউনিয়ন টেৰিটৰী বুলি ইয়াত উল্লেখ কৰিছে। ইছ্যুজ হ'ল ইনএডিকুৱেট চাৰ্জিং ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড লেক অফ কম্প্ৰেহেনচিভ ইনচেণ্টিভছ। এতিয়া চাৰ্জিং ইনফ্ৰাষ্ট্ৰাকচাৰ এই শব্দটো ইলেক্ট্ৰিক ভেহিকুলৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ এটা শব্দ। আমি ইলেক্ট্ৰিক ভেহিকুল এডপশ্যন কৰিব যাওঁতে চাৰ্জিং ফেচিলিটিখিনি আমাৰ খুবেই জৰুৰী হয়। এতিয়া যিধৰণে আমি এঠাইৰ পৰা আন ঠাইলৈ যাওঁতে পেট্ৰল পাম্প আছে য'ত আমি পেট্ৰল বা ডিজেল ভৰাই আমি গাড়ী চলাওঁ, ঠিক তেনেধৰণে আজি ধৰি ল'লোঁ মই মাজুলীৰ পৰা যদি গুৱাহাটী যাব লাগে ইলেক্ট্ৰিক ভেহিকুল লৈ, চাৰ্জিং ষ্টেচন যদি নাথাকে সেইটো এটা অসুবিধা হৈ পৰে। ঠিক তেনেকৈ কম্প্ৰেহেনচিভ ইনচেণ্টিভবোৰ লাগিব, যাৰ জৰিয়তে বিভিন্ন কোম্পানীয়ে EV এডপশ্যনৰ ক্ষেত্ৰত ষ্টেপছ ল'ব বা যিকোনো প্ৰাইভেট এণ্টাৰপ্ৰেনিয়ৰে এই ক্ষেত্ৰত আগবাঢ়ি আহিব। গতিকে এটা কম্প্ৰেহেনচিভ ইনচেণ্টিভ স্কিম লাগিব। Although purchases incentive exist, পাৰ্চেজৰ ক্ষেত্ৰত ইনচেণ্টিভ আছে, বাট there is little support in terms of transition and operational incentive. ট্ৰানজিশ্যন আৰু অপাৰেশ্যনৰ ক্ষেত্ৰত ইনচেণ্টিভ খুব কম। মানে যিকোনো এটা ইনফ্ৰাষ্ট্ৰাকচাৰ চলাই নিয়াৰ ক্ষেত্ৰত বা পাৰ্চেজিঙৰ ক্ষেত্ৰত আমি দিছোঁ, ঠিকে আছে, আমি ইনচেণ্টিভ দিছোঁ। ইলেক্ট্ৰিক ভেহিকুল এখন কিনিলে বিভিন্ন ধৰণৰ ইনচেণ্টিভ দিয়া হয়, কিন্তু সেই ধৰণে তাক চলাই নিয়াৰ ক্ষেত্ৰত যি ধৰণৰ ইনচেণ্টিভৰ প্ৰয়োজন হয় বা ট্ৰানজিশ্যনৰ ক্ষেত্ৰত যি ধৰণৰ ইনচেণ্টিভৰ প্ৰয়োজন হয় মানে ইনচেণ্টিভ থাকিলেহে এনকাৰেজ পাব। গতিকে তাক এই ক্ষেত্ৰত কম দেখা যায়। 29th ৰেংক EV ৰিচাৰ্চ এণ্ড ইন'ভেশ্যনৰ ক্ষেত্ৰত, চ' লিমিটেড গ্ৰ'থ ইন EV ৰিলেটেড ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট। গতিকে আমি ৰেংকটো চাম, প্ৰিলিমিনাৰীৰ কাৰণে খুবেই জৰুৰী হয়। অভাৰঅল 27 ৰেংক হয় আৰু EV ৰিচাৰ্চ এণ্ড ইন'ভেশ্যনৰ ক্ষেত্ৰত 29th ৰেংক। আনাদাৰ ইছ্যু এটা আছে প্ৰাইচ, as consumers have to pay much higher upfront cost compared to traditional gasoline powered vehicles. প্ৰাইচটো খুব বেছি হয়, সকলোৱে এইটো জানে।
This is primarily due to the high cost of lithium ion batteries. Reason to ইয়াত দিয়া আছে গতিকে আমি মেইনছত লিখিব লাগিব বা প্ৰিলিমিনাৰীটো এই পইণ্টটো আমাৰ কাৰণে জৰুৰী হ'ব ইম্পৰ্ট ডিউটিজ অন বেটাৰী কম্পোনেণ্টছ সেইটো এটা ইস্যু হয় ইম্পৰ্ট ডিউটিজ থাকে limited domestic manufacturing and lower production volumes contribute to the higher prices price increase হোৱাৰ কাৰণো এইকেইটা হয় কিন্তু পজিটিভ ডেভেলপমেন্ট দেখা গৈছে থ্ৰী হুইলাৰ সেগমেন্টৰ ক্ষেত্ৰত over 85% of three wheelers registered in 2024 were electric driven by effective incentives such as road tax and registration fee waivers গতিকে থ্ৰী হুইলাৰ ক্ষেত্ৰত আমি পজিটিভ কিছুমান ডেভেলপমেন্ট দেখিছো কাৰণ তাত ইফেক্টিভ ইনসেন্টিভ কিছুমান দেখা গৈছে যেনে road tax আৰু registration fee আঁতৰোৱা হৈছে ৱেভ কৰা হৈছে এতিয়া ইভি এডপশনৰ ক্ষেত্ৰত এই আৰ্টিকলটোত কিছুমান স্টেপ দিছে যিখিনি খুব সুন্দৰকৈ দিয়া আছে যিখিনি ভাবো পৰীক্ষা পাৰপজত আপোনালোকে লিখিলে খুব ভাল হ'ব need to strengthen policy implementation to strengthen কৰাৰ প্ৰয়োজন আছে extend the duration of its EV policies improve coordination with electricity distribution companies লগত coordination to improve কৰাৰ প্ৰয়োজনীয়তা আছে and streamline institutional mechanism বিলাকো আমি improve কৰিব লাগিব enhancing governance aligning transport and energy planning and ensuring consistency in incentive very important crucial for building more integrated EV ecosystem concerns কিছুমান আছে concerns বিলাক কি ধৰণৰ হয় চাব লাষ্ট 15 বছৰত ওভাৰঅল বা তাতকৈ বেছি 310 মিলিয়ন ভেহিকল ৰেজিষ্টাৰ হৈছে যেটো এনভায়ৰনমেন্টৰ ওপৰত এটা বাৰ্ডেন হয় ফ্ৰম দ্য ট্ৰান্সপোৰ্ট সেক্টৰ road transport অকলে accounts for more than 92% of sectors carbon dioxide emission গতিকে road transportৰ পৰাই 92% carbon dioxide emission হয় which make up about 12% of India's energy এটো 12% of 5 নহয় road transport তাৰ পৰাই 92% carbon dioxide emission হয় আৰু টোটাল যি ইণ্ডিয়াৰ এনাৰ্জি ৰিলেটেড emission হয় তাৰে 12% ই কন্ট্ৰিবিউট কৰে গতিকে ই এটা আমাৰ কাৰণে ডাঙৰ কনসাৰ্ন হয় Additionally, road transport contributes to 20 to 30% urban air pollution in Indian cities. Etu eta concern. Gotike ei concerns kini ami definitely mainsot likhim. Way forward kini sam, way forward kini khub dhuniya koi dia ase. Gotike gotei kini moi exactly add korisu. State governments play a central role in enabling EV transition. Gotike state government er jothesto rule ase. Departments such as transport, electricity, regulation, industries and education must work together to implement effective policies, deploy infrastructure and build the EV ecosystem. Gotike ট্ৰান্সপোৰ্ট হক বা ইলেক্ট্ৰিসিটি ৰেগুলেশন হক ইন্ডাস্ট্ৰি এডুকেশন সকলোৱে একেলগে কাম কৰিব লাগে যাতে ইফেক্টিভ পলিসি ইমপ্লিমেন্ট কৰিব পাৰে ইনফ্ৰাষ্ট্ৰাকচাৰ যাতে ডেভেলপ কৰিব পাৰে আৰু আলটিমেটলি এটা ইলেক্ট্ৰিক ভেহিকল ইকোসিস্টেম যাতে গঢ় দিব পাৰে কোঅৰ্ডিনেটেড ইনক্লুসিভ এপ্ৰোচ ইজ এসেনশিয়াল টু এড্ৰেছ দ্য ইনফ্ৰাষ্ট্ৰাকচাৰ গেপ শব্দবোৰ আমি ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত খুব সাৱধান হ'ম এই শব্দবোৰ মনত ৰাখিব কোঅৰ্ডিনেটেড লাগিব ইনক্লুসিভ এপ্ৰোচ লাগিব টু এড্ৰেছ দ্য ইনফ্ৰাষ্ট্ৰাকচাৰ গেপছ improve affordability and ensure benefits of e-mobility reach all segments. Innovative financing models provision hobo such as leasing battery as a service and green credit instrument can help make EVs more accessible especially for small businesses and low income consumers. গতিকে ইনোভেটিভ ফাইনেন্সিং মডেলৰ প্ৰয়োজন হ'ব যাৰ ক্ষেত্ৰত আমি এক্সাম্পল কিটা মন ৰাখিম লিজিং হক বেটাৰী এজ এ সাৰ্ভিস গ্ৰীন ক্ৰেডিট ইনস্ট্ৰুমেন্ট যাৰ জৰিয়তে এই যি ইলেক্ট্ৰিক ভেহিকল যি এডপশন হেতু এসেসিবল হৈ পৰিব বিশেষকৈ স্মল বিজনেसेস আৰু লো ইনকাম কনজিউমাৰৰ কাৰণে expanding domestic research and development and skill development will be critical for enhancing industrial competitiveness and ensuring a fair and inclusive transition to electric mobility গতিকে ৰিসাৰ্চ এণ্ড ডেভেলপমেন্ট বিলাক আমি ডমেষ্টিক্যালি এক্সপান্ড কৰাৰ ক্ষেত্ৰত স্টেপ লব লাগিব স্কিল ডেভেলপমেন্টৰ ক্ষেত্ৰত আমি গুৰুত্ব আৰোপ কৰিব লাগিব আমি এক্সাম্পল দিব পাৰো প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা এই ধৰণৰ যিবোৰ ইনিচিয়েটিভ আছে তাৰ জৰিয়তে স্কিল ডেভেলপমেন্টৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব যি ইণ্ডিয়াৰ স্কিল ইণ্ডিয়া প্ৰগ্ৰাম আছে য'ত তিনটা প্ৰগ্ৰাম মাৰ্চ কৰা হৈছে প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা হওক প্ৰধানমন্ত্ৰী নেশ্যনেল এপ্ৰেন্টিসশ্বিপ প্ৰমোশন স্কিম জন শিক্ষণ সংস্থান এই তিনটা স্কিম লক্ষ্য স্কিল ইণ্ডিয়া যি প্ৰগ্ৰাম কৰা হৈছে তাৰ জৰিয়তে স্কিল ডেভেলপমেন্টৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব লাগিব গতিকে এই ধৰণৰ ষ্টেপ লব লাগিব যেটো ইয়াত ওয়ে ফৰৱাৰ্ড হিচাপে আমি পাওঁ
আমি এনসাৰত এই কথাখিনি লিখিব লাগিব এডিশনালি ইলেক্ট্ৰিক ভেহিকল পলিচি অফ আসাম 2021 ৰ ওপৰত যদি কোৱেশ্চন আহে আমি এইখিনি জানিম আৰু প্লিমছৰ কাৰণে মই ৰাখিম ভিজনটো আমি চাওঁ টু এমব্ৰেছ ইলেক্ট্ৰিক মোবিলিটি এজ এ টুল টু প্ৰমোট ক্লিন ট্ৰান্সপৰ্টেশ্যন টু এনচিয়ৰ এনভাইৰনমেণ্টেল সাষ্টেইনেবিলিটি এণ্ড টু ক্ৰিয়েট এন ইকোচিষ্টেম ফৰ মেনুফেকচাৰিং ইভি কম্পনেণ্টছ ইন আসাম যেতিয়া ক্লিন ট্ৰান্সপৰ্টেশ্যনৰ কথা আলোচনা কৰোঁ আমি সাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছৰ যিখিনি গ'লছ আছে সেই গ'লছৰ পাৰ্ট হিচাপে আমি ইয়াক মেনশ্যন কৰিব পাৰিম যিধৰণে এফৰ্ডেবল এণ্ড ক্লিন এনাৰ্জিৰ কথা আমি তাত পাইছোঁ ক্লাইমেট একশ্যনৰ ক্ষেত্ৰত আমি পাইছোঁ বিভিন্ন ধৰণৰ তেনেকুৱা আমি যিখিনি SDG গ'ল পাইছোঁ তাকো ৰিলেট কৰি আমি এনচাৰত লিখিব পাৰিম অবজেক্টিভখিনি দিয়া আছে ধুনীয়াকৈ আপোনালোকে চাব মই লাইন বাই লাইন গাই নাযাওঁ অবজেক্টিভখিনি দিয়া আছে প্লিমছৰ কাৰণে জৰুৰী হয় আৰু মেইনছতো আমি গোটেই অবজেক্টিভখিনি নিলিখিলেও ইয়াৰ দুই এটা কথা আমি ভৰাব পাৰোঁ যিধৰণে ৰবাষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ ফৰ ইলেক্ট্ৰিক ভেহিকল ক্ৰিয়েট কৰাৰ এটা প্ৰয়োজনীয়তা আছে আমি ৱে ফৰৱাৰ্ডত লিখিব পাৰোঁ বা ইছ্যুৰ ক্ষেত্ৰত আমি ইয়াকে এড কৰিব পাৰিম ইনএডিকুৱেট ইনফ্ৰাষ্ট্ৰাকচাৰ কথা আমি লিখিব পাৰিম টু ক্ৰিয়েট এ পুল অফ স্কিল ৱৰ্কফৰ্চ গতিকে ইনএডিকুৱেট স্কিল ৱৰ্কফৰ্চ বুলি আমি লিখিব পাৰোঁ যাৰ জৰিয়তে আমি আকৌ ছাজেশ্যন দিম বা সলিউশ্যন দিম যে পুল অফ স্কিল ৱৰ্কফৰ্চ ক্ৰিয়েশ্যনৰ প্ৰয়োজনীয়তা আছে টু ক্ৰিয়েট এ কণ্ডিউচিভ এনভাইৰনমেণ্ট ফৰ ইণ্ডাষ্ট্ৰি এণ্ড ৰিচাৰ্চ ইনষ্টিটিউশ্যনছ গতিকে আমি তাত লিখিব পাৰিম যে লেক অফ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট গতিকে সেইটো আমি লিখি পেলাই তাত আমি সলিউশ্যন হিচাপে ব্যৱহাৰ কৰিব পাৰিম বা আমি ডাইৰেক্টলি অবজেক্টিভ হিচাপে আমি আৰম্ভণি কৰিব পাৰোঁ ইভি চাৰ্জিং ইনফ্ৰাষ্ট্ৰাকচাৰ ক্ষেত্ৰত চাৰিটা ধৰণৰ চাৰ্জিং ফেচিলিটিৰ কথা গুৰুত্ব আৰোপ কৰা হৈছে ডমেষ্টিক পাব্লিক চাৰ্জ ফেচিলিটি পাব্লিক চাৰ্জিং ফেচিলিটি কমন চাৰ্জিং ফেচিলিটি যেনেকৈ মল বা ৰেচিডেঞ্চিয়েল বিল্ডিঙত হওক কমাৰ্চিয়েল চাৰ্জিং ফেচিলিটি যেনেকৈ ৰোড ছাইড এতিয়া নিউজ পেপাৰৰ আধাৰত মই আৰু এটা তথ্য ইয়াত দিছোঁ যিটো খুবেই জৰুৰী হয় প্লিমছৰ কাৰণে হওক বা মেইনছৰ কাৰণে হওক India Electric Mobility Index 2024 by Niti Aayog, Assam scored 5 out of 10, while Haryana topped the list with 83 score. Khub jori. Index ta ki evaluate kore state lead initiative across EV adoption, charging infrastructure readiness and EV technology and innovation. Assam overall ranking already koise 27 hoy, indicating need for renewed focus on innovation driven initiative. Ei hobdobor ami ব্যবহার করিম. State recorded the highest commercial EV adoption rate in the country in 2024. Highest commercial EV adoption ক্ষেত্ৰত state record কৰিছে কিন্তু poor availability of charging facility অভাৱ and other factors have limited consumer confidence in e-mobility. গতিকে চাৰ্জিং ফেচিলিটি নোহোৱাৰ কাৰণে বা আন ফেক্টৰ যেনেকৈ আমি কৈছোঁ লেক অফ ইনচেন্টিভ এনেকুৱা ধৰণৰ ফেক্টৰবিলাকৰ কাৰণে তাৰ ওপৰত কনজিউমাৰ কনফিডেন্সটো কম ই-মোবিলিটিৰ ওপৰত গতিকে আসামৰ ৰেংকটো কমি গৈছে আসামে সেই ক্ষেত্ৰত যথেষ্ট কাম কৰিব পৰা নাই আসামছ প্ৰাইভেট ইভি এডপশ্যন ৰেট ইজ ল প্ৰাইভেটৰ ক্ষেত্ৰতো ল উইথ এ স্কোৰ 11 আউট অফ 100 প্লেচিং 29th নেশ্যনেলি নেক্সট ইন দ্য বৰ্ডাৰ ইণ্ডিয়ান ইলেক্ট্ৰিক মোবিলিটি ইণ্ডেক্স স্কোৰ আসাম ৱাজ ক্লাছিফাইড এজ এন এছপিৰেণ্ট ষ্টেট গতিকে অসমক এছপিৰেণ্ট ষ্টেট হিচাপে ৰখা হৈছে যিধৰণে আমি APSCৰ এছপিৰেণ্ট হয় স্কোৰিং 30 আউট অফ 100 দিল্লী মহাৰাষ্ট্ৰ এণ্ড চণ্ডীগড়ক ফ্ৰণ্ট ৰানাৰ হিচাপে ধৰা হৈছে আনহাতে কৰ্ণাটকা তামিলনাডু আৰু হাৰিয়ানাক পাৰফৰ্মাৰ্চ হিচাপে কেটেগৰাইজ কৰা হৈছে এইটো এটা প্লিমছৰ কাৰণেও জৰুৰী হয় আমি মেইনছতো ইয়াক এড কৰিব পাৰোঁ যিটোৱে এক্সামিনাৰক এটা ভাল তথ্য দিব আৰু পঢ়ি ভাল পাব আসাম পাৰফৰ্ম বেটাৰ ইন ট্ৰান্সপৰ্ট ইলেক্ট্ৰিফিকেশ্যন প্ৰগ্ৰেছ উইথ স্ক'ৰ অফ 49 এইটোৰ ক্ষেত্ৰত ভাল এণ্ড 9th প্লেচ ৰেংকিং ট্ৰান্সপৰ্ট ইলেক্ট্ৰিফিকেশ্যনৰ ক্ষেত্ৰত আসামে প্ৰগ্ৰেছ কৰিছে ৰেংকটো ভাল 9th ৰেংক হয় আৰু 49 স্ক'ৰ However, state was positioned 29 in research and innovation যেটো already কলো to address the situation নীতি আয়োগে কিছুমান মেজাৰ্স দিছে যেনে ধৰণে এখিনিও আমি লিখিব পাৰোঁ নীতি আয়োগৰ মেজাৰ্স ডাইৰেক্ট নীতি আয়োগে দিয়া বুলি আমি মেনশ্যন কৰিব পাৰোঁ creating a dedicated state EV awareness portal সজাগতা লাগিব vehicle scrapping incentives লাগিব পুৰণা vehicle বিলাক স্ক্ৰেপ কৰি পেলাই তাৰ জৰিয়তে কিছুমান ইনচেন্টিভ পালে আমি এনকাৰেজ পাম তাৰ সুবিধা কৰিব লাগিব লো ইমিশন জোনছ commercial EV permit exemptions, concessional land rates for charging station, integrating EV charging infrastructure in building by laws এইটো গতিকে এইখিনি আমি নীতি আয়োগৰ ইনিচিয়েটিভ আমি যিখিনি মেজাৰ্স আমাক ল'বলৈ দিছে সেইখিনি আমি মেনশ্যন কৰিব লাগিব পৰীক্ষাত Relatedly, government incentives have also driven the registration of electric three-wheelers in Assam, with over 85% of such vehicles registered in 2024 being electric. গতিকে থ্ৰী হুইলাৰ ক্ষেত্ৰত যিটো প্ৰগ্ৰেছ কৰিছে এইটো মই অলৰেডি আৰ্টিকলটোৰ পৰা কৈছোৱে ওভাৰঅল আমি আসাম ট্ৰিবিউন আৰু আমি বেলেগ সোৰ্চৰ পৰা যিখিনি কথা পালো
লগতে ইলেক্ট্ৰিক যি ভেহিকুল পলিচি 2021 যিখিনি ভিজনছ আৰু অবজেক্টিভ হয়, এই গোটেই কথাখিনিয়ে আমাক 15 মাৰ্কছৰ কাৰণে হওক বা 10 মাৰ্কৰ কাৰণে হওক যিকোনো এটা এনচাৰ লিখাৰ ক্ষেত্ৰত আমাক সহায় কৰিব। ইলেক্ট্ৰিক ভেহিকুল পলিচিৰ ক্ষেত্ৰত যি ধৰণে কুৱেশ্যন নাহক কিয় আমি লিখিব পাৰিম। আনহাতে গ্ৰীণ ইনিচিয়েটিভৰ ক্ষেত্ৰতো বা এনভাইৰনমেন্ট ৰিলেটেড যিকোনো ধৰণৰ যদি কুৱেশ্যন আহে য'ত আমি এনভাইৰনমেন্ট প্ৰটেকশ্যনৰ কাৰণে যি ধৰণৰ ষ্টেপ ল'ব লাগে তাতো আমি ইলেক্ট্ৰিক ভেহিকুলৰ কথা লিখিব পাৰোঁ, লগতে আমি আছাম স্পেচিফিককৈ আমি এক্সাম্পলবোৰ দিব পাৰোঁ। আশা কৰিছোঁ আজিৰ ভিডিঅ'টোৱে আপোনালোকক যথেষ্ট সহায় কৰিব। এই ধৰণে মই আছাম ট্ৰিবিউনৰ পৰা যিখিনি অসম ৰিলেটেড টপিক পাওঁ সেইখিনি দি যাবৰ কাৰণে চেষ্টা কৰিম। লগতে কেৱল অসম বুলিয়ে নহয়, আছাম ট্ৰিবিউনৰ পৰা বা আন নিউজ পেপাৰৰ পৰা আমি যিখিনি পৰীক্ষাৰ ৰিলেটেড দৰকাৰী বিষয় পাওঁ সেই কথাখিনি মই সদায় দি যাবৰ কাৰণে চেষ্টা কৰোঁ। কেৱল মেইনছৰ কাৰণে নহয়, প্ৰিলিমছৰ কাৰণে যথেষ্ট সহায় হয়। আৰু আকৌ এবাৰ শেষত মই ক'ম যে আপোনালোকে নিউজ পেপাৰ ৰিডিংটো আপোনালোকৰ হেবিট কৰক, তেতিয়া আপোনালোকৰ যি প্ৰিপেৰেশ্যনটো আৰু বেছি ট্ৰেকত থাকিব। শেষত এটাই ক'লো, সময় অপচয় নকৰি সুন্দৰকৈ পঢ়ি যাওক, পৰীক্ষালৈ আৰু বেছি দিন নাই। আৰু যিসকলে প্ৰিলিমছৰ কাৰণে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ কাৰণে হাতত এতিয়া সময় যথেষ্ট কমি আহিছে, কিন্তু সময়ৰ কথা নাভাবি আমি এটা প্ৰপাৰ ষ্ট্ৰেটেজিৰ থ্ৰুৱেদি আমি ৰুটিন এখন মেইনটেইন কৰি আমাৰ কামখিনি কৰি যাম আৰু সময় ডেফিনেটলি আমাক সুন্দৰ এটা প্ৰত্যুত্তৰ দিব, এটা ভাল ফলাফল দিব, তাকে আশা কৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ দিয়ে লগ পাম। নমস্কাৰ।